আপোনাৰ জীৱনলৈ অপাৰ ধন সম্পত্তি অহাৰ ঠিক পূৰ্বে আপুনি লাভ কৰিব 9টা শুভ সংকেত। যিজন ব্যক্তিৰ ভাগ্যতে বহুত টকা পইচা ধন সম্পত্তি আছে সেইজন ব্যক্তিয়ে জীৱনত এই 9টা সংকেত লাভ কৰে। ভাগ্যত যিখিনি লিখা থাকে, কপালত যিখিনি লিখা থাকে সেইখিনি মনুষ্যই লাভ কৰে। কিন্তু এই 9টা সংকেতো তেওঁলোকেই লাভ কৰে যিসকলৰ ভাগ্যত বহুত টকা পইচা থাকে। কিন্তু কেৱল তেওঁলোকে এই 9টা সংকেত চিনি লোৱাটো দৰকাৰ। আজি আমি আপোনাক এই ভিডিঅ'টোত 9টা বিশেষ সংকেতৰ বিষয়ে ক'ম। আপুনিও যদি এই 9টা সংকেতৰ এটাও সংকেত লাভ কৰিছে তেন্তে আপুনি নিশ্চিত হওক আপোনাৰ জীৱনলৈ অপাৰ ধন সম্পত্তি আহিবই। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ সেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ধনীনো কোন হ'ব নিবিচাৰে? সকলোৱে ধনী হ'ব বিচাৰে। মা লক্ষ্মীৰ কৃপাতেই সকলো ধনী হ'ব পাৰে। যিজনেই মা লক্ষ্মীৰ কৃপা লাভ কৰে সেইজনেই জীৱনত ধনী হ'ব পাৰে। যেতিয়া আপুনি কিছুমান শুভ সংকেত লাভ কৰিব সেই সংকেতবোৰ আপুনি সহজভাৱে নল'ব। যিসকলৰ ভাগ্যত অপাৰ ধন সম্পত্তি আছে, যিসকলৰ প্ৰতি মা লক্ষ্মী প্ৰসন্ন, তেওঁলোকে লাভ কৰিব 9টা বিশেষ সংকেত। সেই 9টা সংকেত লাভ কৰিলে আপুনি অনুমান কৰি ল'ব পাৰিব আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন হৈছে আৰু খুব সোনকালে মাতা ৰাণীয়ে আপোনাৰ ওপৰত অসীম কৃপা দেখুৱাব। মানুহজনে তেতিয়াই ধৰি ল'ব পাৰিব খুব কম দিনতেই তেওঁৰ ভাল দিনৰ আৰম্ভণি হ'ব আৰু যিবোৰ তেওঁৰ বেয়া দিন আছিল, যিবোৰ বেয়া সময়ে তেওঁক জুৰুলা কৰিছিল, সেই বেয়া সময়বোৰ নোহোৱা হ'ব আৰু তেওঁ ভাল দিনৰ মুখামুখি হ'ব। যেতিয়াই কোনোবা ব্যক্তিৰ ভাগ্য সলনি হ'বলৈ ধৰে আৰু যেতিয়াই কাৰোবাৰ ভাগ্য উজ্বলিবলৈ ধৰে তেন্তে শাস্ত্ৰই কিছুমান সংকেতৰ বিষয়ে কৈছে। যদি ব্যক্তিজনে এই সংকেতবোৰ ভালদৰে চিনি ল'ব পাৰে তেন্তে তেওঁ আৰু অধিক লাভৰ সন্মুখীন হয়। বাস্তুশাস্ত্ৰয়ো এনেকুৱা কিছুমান বিশেষ সংকেতৰ বিষয়ে কৈছে যিবোৰ সংকেত এজন মানুহে ধনী হোৱাৰ পূৰ্বে লাভ কৰে। আহক এইবাৰ জানি লওঁ কোনবোৰ সংকেত ধনী হোৱাৰ ঠিক পূৰ্বে মানুহে লাভ কৰে। সংকেতবোৰৰ বিষয়ে জনাৰ পূৰ্বে আপুনি যদি আমাৰ চেনেলটোত নতুন, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মা লক্ষ্মীৰ অসীম আশীৰ্বাদ পাবৰ কাৰণে কমেণ্টত জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। এই ভিডিঅ'টো আপুনি শেষলৈকে চাব লাগিব। এই ভিডিঅ'টো শেষলৈকে চালেহে আপুনি আটাইকেইটা সংকেতৰ বিষয়ে জানিব পাৰিব। সেই সংকেতৰ বিষয়ে জানিব পাৰিলেহে আপুনি নিশ্চিত হ'ব আপোনাৰ বেয়া সময় কেতিয়া শেষ হ'ব। আহক পলম নকৰি আৰম্ভ কৰোঁ প্ৰথমটো সংকেতৰ বিষয়ে। কাৰোবাৰ সৈতে লেনদেন কৰাৰ সময়ত হাতৰ পৰা যদি ধন সৰি পৰে, ধৰি লওক আপুনি কাৰোবাৰ সৈতে কিবা এটা লেনদেন কৰিছে আৰু আপোনাৰ হাতেৰে যদি পইচা সৰি পৰিছে তেতিয়া আপুনি বুজি ল'ব লাগিব খুব কম দিনতেই আপোনাৰ হাতলৈ ধন আহিব। ঠাণ্ডাৰ সৈতে জড়িত কোনো কামলৈ যেতিয়া আপুনি গৈ থাকিব আৰু হালধীয়া কাপোৰ পিন্ধা যদি কোনোবা সুন্দৰ নাৰীক আপুনি দেখা পায় তেন্তে এয়াও ধন প্ৰাপ্তিৰ এক শুভ সংকেত বুলি ধৰা হয়। বৃহস্পতিবাৰৰ দিনা আপুনি যদি কুমাৰী ছোৱালীয়ে হালধীয়া বস্ত্ৰ পৰিধান কৰা দেখে তেন্তে সেয়াও ধন লাভৰ সংকেত বুলি বিশ্বাস কৰা হয়। 2 নম্বৰ, ধৰি লওক আপুনি ক'ৰবালৈ গৈ আছে আৰু গৈ থাকোঁতেই যদি নেউল এটা যদি আপোনাৰ ৰাস্তাৰ সন্মুখেৰে পাৰ হৈ গৈছে, ঘৰতে সাজি কাচি ধৰি লওক ক'ৰবালৈ গৈছিলহে আৰু আপুনি গৈ থকা ৰাস্তাৰ সন্মুখেৰে এটা নেউল পাৰ হৈ গৈছে, নেউলে যদি আপোনাৰ বাট কাটে তেন্তে এয়াও ধন লাভৰ সংকেত বুলি গভীৰভাৱে বিশ্বাস কৰা হয়। তদুপৰি পুৱাই পুৱাই যদি আপোনাৰ ঘৰখনলৈ এজনী গাই আহে বা পুৱাই পুৱাই যদি আপুনি গাই দেখা পায় তেন্তে আপুনি ধৰি ল'ব যিকোনো পথেৰে আপোনাৰ ধন অহাৰ বাট মুকলি হৈছে। যিজন ব্যক্তিয়ে সপোনত মণিমুকুতা দেখা পায় সেইজন ব্যক্তিৰ ঘৰতেই মা লক্ষ্মীয়ে স্থায়ী ৰূপত বাস কৰে। সপোনত যদি কোনো ব্যক্তিয়ে শ্বেত ৰঙৰ সৰ্পই সোঁহাতত দংশন কৰা দেখিছে তেন্তে সেইজন ব্যক্তিৰো জীৱনলৈ অপাৰ ধন আহিব পাৰে। এই সংকেতে আপোনাক এইটো বুজাই দিব খুব কম দিনৰ ভিতৰতেই আপোনাৰ হাতলৈ ধন অহাৰ পথ মুকলি হ'ব। 3 নম্বৰ, কোনোবাই যদি সপোনত আপোনাক পইচা দিছে বা কোনোবা উৎসৰ পৰা আপুনি ধন লাভ কৰিছে, ইয়াৰ অৰ্থ হ'ল খুব সোনকালে আপোনাৰ ঘৰলৈ ধন অহাৰ পথ মুকলি হৈছে। মা লক্ষ্মী আপোনাৰ ঘৰলৈ অহাৰ এইটোৱেই হৈছে অন্যতম সংকেত। তেনেকুৱা সংকেত লাভ কৰিলে আপুনি বুজিব আপুনি খুব সোনকালে অতুল ধন সম্পত্তি লাভ কৰিব। তদুপৰি পুৱাই পুৱাই যদি আপুনি কেতিয়াবা উঠোতে প্ৰথমে আপুনি দৈ বা গাখীৰৰ দৰ্শন পায় তেন্তে এয়াও
খুব ভাল বুলি কোৱা হৈছে। এই শুভ সংকেত লাভ কৰা জনেই খুব সোনকালেই ধনী হয় বুলি বিশ্বাস কৰা হয়। ধৰি লওক পুৱাই পুৱাই আপুনি কিবা কামত ঘৰৰ পৰা ওলাই গৈছে, বা আপুনি যদি ঘৰৰ পৰা এনেই ফুৰিবলৈ ওলাই গৈছে আৰু ৰাস্তাত যদি আপুনি নতুন দৰা কইনাক দেখিবলৈ পাইছে, তেন্তে এই সংকেতটো আপোনাৰ কাৰণে খুবেই ভাল সংকেত। এই সংকেতে আপোনাক ভাল দিনৰ আগমনৰ বিষয়ে কয়। 4 নম্বৰ, যদি কেতিয়াবা কোনো পক্ষীয়ে আপোনাৰ ওপৰত বিষ্ঠা ত্যাগ কৰে, তেন্তে আপুনি খং নাখাব। এয়া আপুনি বেয়া বুলি নাভাবিব। মনতেই আপোনাৰ ওপৰত বিষ্ঠা ত্যাগ কৰা চৰাইটোকো বেয়াকৈ একোৱেই নক'ব, কাৰণ এয়া আপোনাৰ বাবে খুবেই ভাল সংকেত। লোকবিশ্বাস অনুসৰি যেতিয়া কাৰোবাৰ গাত কোনো পক্ষীয়ে বিষ্ঠা ত্যাগ কৰে, তেতিয়াৰ পৰাই সেই ব্যক্তিজনৰ ভাল সময়ৰ শুভাৰম্ভণি হয়। পক্ষীয়ে বিষ্ঠা ত্যাগ কৰা মানুহজন খুব সোনকালেই সৌভাগ্যশালী হয়। তদুপৰি ধৰি লওক আপুনি ক'ৰবালৈ যাত্ৰা কৰিছে, সেইখিনি সময়তে আপুনি যদি সৰ্প বা বান্দৰ দেখা পায়, তেন্তে এয়াও আপোনাৰ কাৰণে খুবেই ভাল সংকেত। ইয়াৰ পৰা আপুনি এইটো গম পাব, আপোনাৰ জীৱনৰ সকলো ধৰণৰ আৰ্থিক সমস্যা শীঘ্ৰেই দূৰ হ'ব। 5 নম্বৰ, ৰাতিৰ সময়ত যদি আপুনি আকাশৰ পৰা তৰা খহি পৰা নিচিনা দেখা পায়, তেন্তে তেনেকুৱা সময়তেই আপোনাৰ মনৰ ইচ্ছা প্ৰকট কৰা উচিত। লোকবিশ্বাস অনুসৰি তৰা এটা খহি পৰাৰ নিচিনা হওঁতেই যদি কোনোবাই মনোকামনা ব্যক্ত কৰে, তেন্তে 30 দিনৰ ভিতৰত সেইজনৰ মনোকামনা পূৰ্ণ হোৱাৰ সম্ভাৱনা থাকে। সপোনত কাছ দেখাটোকো খুবেই ভাল সংকেত বুলি কোৱা হৈছে, কাৰণ ভগৱান বিষ্ণুৱেও এবাৰ কুৰ্ম অৱতাৰ ধাৰণ কৰিছিল। এনেকুৱা অৱস্থাত আপুনি যদি সপোনত কাছ দেখা পায়, তেন্তে আপুনি ভাবি লোৱা উচিত ভগৱান বিষ্ণুৰ কৃপা আপুনি পাবলৈ গৈ আছে, আৰু ভগৱান বিষ্ণুৰ কৃপাত আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি আহিব আৰু আপোনাৰ জীৱন সোনকালেই পৰিৱৰ্তন হ'ব। 6 নম্বৰ, মৌৰা চৰাই যদি আপুনি দেখা পায়, তেন্তে এয়াও খুবেই ভাল সংকেত বুলি কোৱা হৈছে। মৌৰাই চালি ধৰা দৃশ্য দেখিলে ভাল দিন সমাগত বুলি আপুনি ধৰি ল'ব পাৰে। মৌৰা চৰাই হঠাৎ দেখি যোৱাটো অত্যন্ত শুভ সংকেত। ইয়াৰ উপৰিও আপোনাৰ ঘৰৰ পদূলিমুখত যদি হাতীয়ে শুৰডাল দাঙি লয়, তেন্তে আপুনি বুজি ল'ব লাগিব আপোনাৰ ঘৰখনৰ ওপৰত মা লক্ষ্মীৰ কৃপা আছে, আৰু আপোনাৰ ঘৰ পৰিয়ালৰ সকলো সদস্যই সুখ সমৃদ্ধিৰে ভালদৰে জীৱন অতিবাহিত কৰিব পাৰিব। 7 নম্বৰ, যদি আপুনি সপোনত সোণালী ৰঙৰ সৰ্প দেখিছে, বা ৰাস্তাটো যদি আপুনি সোণালী ৰঙৰ সৰ্প দেখিছে, তেন্তে আপুনি বুজি ল'ব খুব কম দিনৰ ভিতৰতেই আপোনাৰ জীৱনলৈ ভাল দিন আহি আছে। এই সংকেতটোৰ পৰা আপুনি বুজিব পাৰিব আপোনাৰ ভাগ্য পূৰ্বতকৈ শক্তিশালী হৈছে। তদুপৰি আপুনি যদি ৰাস্তাৰে গৈ থাকোঁতে সোঁফালে বান্দৰ, কুকুৰ আৰু সৰ্প দেখা পায়, তেন্তে এইটো এটা অতি গুৰুত্বপূৰ্ণ সংকেত। এই সংকেত লাভ কৰাৰ লগে লগে আপুনি ধৰি ল'ব খুব কম দিনতে আপোনাৰ হাতলৈ ধন আহিব। আৰু এটা সংকেতৰ বিষয়ে জানি লওক। ৰাতিপুৱা শুই উঠিয়ে যদি আপুনি পূজাৰ নাৰিকল দেখা পায়, তেন্তে তাৰ অৰ্থ হ'ল আপোনাৰ ওপৰত মা লক্ষ্মীৰ অসীম কৃপা আছে। 8 নম্বৰ, যদি আপোনাৰ ঘৰৰ সন্মুখত কোনোবা বৃক্ষই গজালি মেলা দেখে, তেন্তে ধৰি ল'ব আপোনাৰ ভাল দিন আহি আছে। এই সংকেত খুব শুভ বুলি ধৰা হয়। আনহাতে যদি আপুনি কিবা জৰুৰী কামত ঘৰৰ পৰা ওলাই গৈছে আৰু গৈ থাকোঁতেই যদি কোনো ব্যক্তিৰ হাতত পানী ভৰ্তি বৰ্তন দেখা পাইছে, তেন্তে এয়া সম্পন্নতাৰ সংকেত। যদি আপোনাৰ ঘৰৰ দুৱাৰমুখলৈকে গাই আহে, তেন্তে ঘৰখনলৈ যে সুখ সমৃদ্ধি আহিব তাৰেই সংকেত প্ৰদান কৰে। এনেকুৱা সময়ত গাইক ৰুটি দিব লাগে, খাবলৈ খাদ্য দিব লাগে, কাৰণ এই সংকেত যথেষ্ট গুৰুত্বপূৰ্ণ। 9 নম্বৰ, যদি আপুনি কিবা জৰুৰী কামত ঘৰৰ পৰা ওলাই যাব খুজিছে আৰু ওলাই আহিয়ে যদি আপোনাৰ অনুভৱ হয় কিবা সামগ্ৰী আপুনি পাহৰি আহিলে, তেন্তে এয়া বেয়া সময় দূৰ হোৱাৰ সংকেত। ৰাস্তাৰে গৈ থাকোঁতেই যদি আপুনি ৰাজপথত মুদ্ৰা পায়, এটকীয়া মুদ্ৰাই হওক, দুটকীয়া মুদ্ৰাই হওক, তাৰ অৰ্থ হ'ল আপুনি কাৰোবাক ধাৰলৈ দিয়া পইচা সোনকালেই ঘূৰাই পাব। তদুপৰি এই এটকীয়া মুদ্ৰা বা দুটকীয়া মুদ্ৰা হঠাৎ পাই যোৱাটোৱে আপোনাৰ আৰ্থিক স্থিতি মজবুত কৰাৰো সংকেত প্ৰদান কৰে। পূজা প্ৰাৰ্থনা কৰাৰ সময়ত ভগৱানৰ সন্মুখত থকা ফুল যদি নিজে নিজে আপোনাৰ ফালে সৰি পৰে, তেন্তে আপুনি বুজি ল'ব লাগিব ভগৱান আপোনাৰ প্ৰতি সুপ্ৰসন্ন আৰু আপোনাৰ মনোকামনা সোনকালেই পূৰ্ণ হ'ব। 10 নম্বৰ, চাকৰিৰ ইণ্টাৰভিউৰ কাৰণে যদি আপুনি ৰাস্তাৰে গৈ থাকোঁতে হঠাৎ গাই আৰু নাৰিকল দেখে, তেন্তে এয়া খুবেই শুভ সংকেত। পুৱাই পুৱাই শংখ বা মন্দিৰৰ ঘণ্টাৰ শব্দ যদি আপুনি শুনিছে, তেন্তে আপোনাৰ মন প্ৰাণ পবিত্ৰ হ'ব,
কাৰণ এয়াও খুবেই শুভ সংকেত বুলি ধৰা হয়। ইয়াৰ অৰ্থ হ'ল ভগৱান আপোনাৰ প্ৰতি সুপ্ৰসন্ন। যদি কোনো ব্যক্তিয়ে পুৱা আৰু সন্ধিয়াৰ সময়ত কুঁহিয়াৰ দেখা পাইছে, তেন্তে ধন সম্বন্ধীয় যিকোনো বিষয়ত তেওঁ যে সফল হ'ব তাৰেই সংকেত এয়া। 11 নম্বৰ, যদি কোনো ব্যক্তিয়ে সপোনত বাৰে বাৰে পানী দেখিছে, লক্ষ্মীৰ বাহন ফেঁচা দেখিছে, তেন্তে আপুনি বুজি লোৱা উচিত মা লক্ষ্মীৰ কৃপাত আপোনাৰ ধন সম্বন্ধীয় সকলো সমস্যা দূৰ হ'বলৈ গৈ আছে। যদি আমি কিবা জৰুৰী কামত ঘৰৰ পৰা ওলাই যাওঁ আৰু ৰাস্তাত যদি 16 শৃংগাৰৰ সৈতে কোনোবা মহিলাক আমি দেখা পাওঁ, তেন্তে এয়াও মহালক্ষ্মীৰ কৃপাৰ সংকেত বুলিয়ে আপুনি ধৰি ল'ব পাৰে। যদি আপুনি তেনেকুৱা পৰিস্থিতিৰ মুখামুখি হয়, তেন্তে আপুনি সেইদিনা যি কামতেই ওলাই যায় সেই কামেই নিশ্চিতভাৱে সফল হ'ব। 12 নম্বৰ, ব্ৰহ্ম মুহূৰ্তত হঠাৎ টোপনিৰ পৰা সাৰ পাই যোৱা। এনেকুৱা বহু লোক আছে যি নিয়মিত উঠাৰ পূৰ্বেই নিজে নিজেই টোপনিৰ পৰা সাৰ পাই যায়। যদি আপোনাৰ লগতো এনেকুৱা হৈছে আৰু আপোনাৰ যদি টোপনি ব্ৰহ্ম মুহূৰ্তত ভাগিছে, অৰ্থাৎ কাহিলি পুৱা 3 বজাৰ পৰা 5 বজাৰ ভিতৰত যদি আপোনাৰ টোপনি ভাগিছে, তেন্তে আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু আপোনাৰ ভাগ্য উদয় হ'ব বুলি আপুনি ধৰি ল'ব পাৰে। 13 নম্বৰ, গোমাতাৰ আগমন। যদি প্ৰতিদিনে আপোনাৰ ঘৰলৈ গোমাতাৰ আগমন হয় আৰু আপোনাৰ ঘৰৰ পৰা যদি গোমাতাই ভোজন খোৱাৰ ইচ্ছা প্ৰকাশ কৰে, তেন্তে এয়াও আপোনাৰ কাৰণে শুভ সংকেতেই হ'ব। যদি আপোনাৰ ঘৰলৈ পশুপক্ষীৰ আগমন হৈছে বা কোনো পক্ষীয়ে যদি আপোনাৰ ঘৰত বাস সাজিছে, তেন্তে আপোনাৰ জীৱনলৈ ভাল দিন অহাৰ এয়া সংকেত। 14 নম্বৰ, এনেকুৱা বহু ব্যক্তি আছে যি ধাৰত পোত গৈ আছে। যদি আপুনি কেতিয়াবা সপোনত ধাৰত পোত গৈ থকা দেখিছে, তেন্তে সেইখিনিও এটা সংকেত প্ৰদান কৰে শীঘ্ৰে আপুনি ধাৰ ঋণৰ পৰা মুক্ত হ'ব। যদি ধন টকা পইচাৰ লেনদেনত বা গোচৰত আপোনাৰ পক্ষত ৰায় আহে, তেন্তে আপুনি বুজিব লাগিব ধন ঐশ্বৰ্যৰ দেৱী মা লক্ষ্মী আপোনাৰ প্ৰতি খুবেই প্ৰসন্ন আৰু খুব সোনকালে মা লক্ষ্মীৰ কৃপাত আপোনাৰ সকলো আৰ্থিক সমস্যা দূৰ হ'ব। 15 নম্বৰ, ঘৰলৈ হঠাৎ ক'লা পৰুৱাৰ আগমন। প্ৰতিখন ঘৰতেই এনেকুৱা হয়, যেতিয়াই খাদ্যবস্তু এটা মজিয়াত সৰি পৰে, লগে লগে ক'লা পৰুৱা আহি যায়। কিন্তু তেনেকুৱা কোনো কাৰণ নোহোৱাকৈ যদি আপোনাৰ ঘৰখনলৈ ক'লা পৰুৱা লানি নিচিগাকৈ আহিবলৈ ধৰে, তেন্তে আপুনি বুজিব লাগিব আপোনাৰ ঘৰলৈ ভাল দিন আহি আছে, আপোনাৰ ঘৰলৈ মা লক্ষ্মী আহি আছে। মা লক্ষ্মীৰ কৃপাত আপোনাৰ ধন সম্বন্ধীয় সকলো সমস্যা দূৰ হ'ব। কিন্তু আপুনি এটা মনত ৰাখিব, আপোনাৰ ঘৰলৈ লানি পাতি অহা সেই পৰুৱা কেতিয়াও আপুনি নামাৰিব। ভৰিৰে কেতিয়াও সেই পৰুৱা স্পৰ্শ নকৰিব। তাৰ পৰিৱৰ্তে চেনি মিহলাই আটা সেই পৰুৱাখিনিক দি দিব। সুখ আৰু দুখ মানুহৰ জীৱনৰ সংগী। মানুহৰ জীৱনত যদি একালি দুখ একালি সুখ, সদায় ভাল দিন মানুহে দেখিবলৈ নাপায়। কেতিয়াবা মানুহে বেয়া দিনৰো মুখামুখি হ'বলগীয়া হয়। কিন্তু এটা কথা ঠিক, কেতিয়াও মানুহৰ জীৱনত বেয়া সময় চিৰদিন নাথাকে, বেয়া সময় বহুত বেছি দিনো নাথাকে। কিন্তু জ্যোতিষ শাস্ত্ৰই আমাক এনেকুৱা কিছুমান সংকেতৰ বিষয়ে কৈছে, যিবোৰ সংকেতৰ জৰিয়তে আপুনি জানিব পাৰিব আপোনাৰ জীৱনলৈ বেয়া সময় কেতিয়া আহিব। হঠাৎ যদি আপোনাৰ ঘৰত থকা তুলসী পুলিটো শুকাই যোৱা আপুনি দেখে, তেন্তে আপোনাৰ ঘৰলৈ বেয়া দিন অহাৰ সংকেত এয়া। তুলসী পুলি শুকাই যোৱা মানে আপুনি আৰ্থিক সংকটৰ মুখামুখি হ'ব লগা হ'ব পাৰে। ঘৰলৈ ক'লা ৰঙৰ নিগনি অহাটোকো শাস্ত্ৰই বেয়া দিনৰ সংকেত বুলি কৈছে। কিছুমান ঘৰলৈ বৃহৎ সংখ্যক ক'লা নিগনিৰ আগমন হয়। ইয়াৰ অৰ্থ হ'ল ঘৰখনলৈ ভৱিষ্যত দিনত ডাঙৰ বিপত্তি আহিব পাৰে। যদি আপুনি সোণৰ কিবা বস্তু হেৰুৱাইছে, তেন্তে জ্যোতিষ শাস্ত্ৰ অনুসৰি এয়া শুভ নহয়। সোণৰ বস্তু কেতিয়াও হেৰাব নালাগে। যদি কেনেবাকৈ আপোনাৰ সোণৰ বস্তু হেৰাইছে, তেন্তে আপোনাৰ ঘৰখনলৈ নিগেটিভিটিৰ আগমন হ'ব। দৰাচলতে সোণৰ বস্তুক সুখ সমৃদ্ধিৰ প্ৰতীক বুলি কোৱা হয়। সোণৰ বস্তু হেৰুৱা মানে ঘৰখনলৈ নিগেটিভিটি অহা। হাতৰ পৰা ঘি সৰি পৰাটো শুভ সংকেত নহয়। যদি আপোনাৰ হাতৰ পৰা হঠাৎ ঘিৰ টেমাটো সৰি পৰিছে, তেন্তে আপুনি বুজিব আপোনাৰ জীৱনত বেয়া সময় আহিব পাৰে। যদি আপোনাৰ ঘৰত জেঠীয়ে কাজিয়া লগা দেখিছে, দুটা জেঠীৰ মাজত যদি আপুনি আপোনাৰ ঘৰত কাজিয়া লগা দেখিছে, তেন্তে এয়াও শুভ বুলি ধৰা নহয়। এয়াও বেয়া সময় অহাৰ সংকেত। আপুনি জ্বলাই থকা চাকি গছ কোনো কাৰণ নোহোৱাকৈ যদি নুমাই যায়, এয়াও কিন্তু ভাল সংকেত নহয়। কোৱা হয় ঘৰখনত চাকি জ্বলাই আৰতি কৰিলে খুবেই ভাল। ঘৰখনত তেতিয়া এক পজিটিভ বাতাবৰণ থাকে। কিন্তু যদি আপোনাৰ চাকি গছ হঠাৎ
কোনো কাৰণ নোহোৱাকৈ বাৰে বাৰে নুমাই গৈছে তেন্তে আপুনি সতৰ্ক হোৱা উচিত কাৰণ চাকিগছ নুমাই যোৱা মানে আপোনাৰ জীৱনলৈ বেয়া সময় আহি যাব পাৰে বাৰে বাৰে নুমাই গ'লে হঠাৎ চাকিগছ নুমাই গ'লে আপুনি ইমান ভয় খাবলগীয়া নহয় আপুনি চাকিগছ জ্বলাইছে বাৰে বাৰে চাকিগছ কোনো কাৰণ নোহোৱাকৈ নুমাই গৈছে তেতিয়া আপুনি সতৰ্ক হ'ব এনেকুৱা নিগেটিভ সংকেত পালে আপুনি মানুহজন বা মানুহগৰাকী নিগেটিভ হোৱাৰ প্ৰয়োজন নাই যেতিয়াই আপুনি এনেকুৱা ধৰণৰ নিগেটিভ সংকেত দেখা পাব আপুনি নাৰায়ণ কবচ পাঠ কৰিব লগতে প্ৰতিদিনেই আপুনি গাইক অন্ন দান কৰিব এনেকুৱা কৰিলে আপুনি বহু দূৰলৈ শুভফল লাভ কৰিব এই কথাখিনি জানি আপোনাৰ কেনেকুৱা লাগিল এই কথাখিনি সন্দৰ্ভত আপুনি একমত হয় নে নহয় হে আমাক কমেন্ট কৰি জনাব পাৰিব আমাৰ চেনেলটোত যদি আপুনি নতুন তেন্তে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিও যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব ধন্যবাদ